Welcome to YouTube channel Learning Hub 1. Dear viewers, 2019 চনত অনুষ্ঠিত হোৱা ডাইৰেক্টৰ অফ হেল্থ চাৰ্ভিচেছৰ জেনেৰেল নলেজ আৰু ৰিজনিঙৰ প্ৰশ্নকাকতখন সমাধান কৰিবলৈ গৈ আছো, যিবিলাক প্ৰশ্ন উত্তৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ বাবে অতি প্ৰয়োজনীয়। প্ৰথম কুৱেশ্যনটো হৈছে যে লক্ষদ্বীপ is located in which of the following seas? লক্ষদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত? অপশ্যন এ আছে এৰাবিয়ান সি, আৰব সাগৰ, অপশ্যন বি আছে বে অফ বেংগল, বংগোপসাগৰ, অপশ্যন সি আছে কেস্পিয়ান সি, অপশ্যন ডি আছে গালফ অফ মান্নাৰ উপসাগৰ। The correct option will be option A, Arabian Sea, আৰব সাগৰ। নেক্সট কুৱেশ্যন হৈছে 2 নম্বৰ কুৱেশ্যনটো হৈছে which of the following is not a seaport of India? তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়? অপশ্যন এ আছে কাণ্ডলা, অপশ্যন বি আছে ভাৱনগৰ, অপশ্যন চি আছে পাৰদ্বীপ, অপশ্যন ডি আছে মাইসুৰ বা মহীশূৰ। কাৰেক্ট অপশ্যন উইল বি অপশ্যন ডি, মাইসুৰ বা মহীশূৰ। কাণ্ডলা, ভাৱনগৰ আৰু পাৰদ্বীপত চিপৰ্ট আছে, কিন্তু মহীশূৰত নাই। যিহেতুকে আমাক কোনটো নহয় সেইটো ওলাব দিছে, গতিকে মহীশূৰটো হ'ব কাৰেক্ট অপশ্যন। The next question is নম্বৰ কুৱেশ্যনটো হৈছে what is the first line of Indian national song? ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো হ'ল অপশ্যন এ আছে জনগণ মন অধিনায়ক জয় হে, অপশ্যন বি আছে সাৰে জাহান সে আচ্ছা হিন্দুস্তান হামাৰা, অপশ্যন চি আছে বন্দে মাতৰম, অপশ্যন ডি আছে বঢ়ে চলো বঢ়ে চলো। The correct option will be option A, জনগণ মন অধিনায়ক জয় হে। Which of the following languages is not recognized in Indian Constitution? তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয়? অপশ্যন এ আছে বড়ো, অপশ্যন বি আছে মৈথিলি, অপশ্যন চি আছে সিন্ধি, অপশ্যন ডি আছে পাৰ্চী। আমি জানো যে বড়ো, মৈথিলি, সিন্ধি এই তিনিটা ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত, কিন্তু পাৰ্চী ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয়। গতিকে the correct option will be option D, পাৰ্চী। নেক্সট কুৱেশ্যন হৈছে in which of the following cities is the golden temple present? তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? অপশ্যন এ আছে উদয়পুৰ, অপশ্যন বি আছে অমৃতসৰ, অপশ্যন চি আছে লুধিয়ানা, অপশ্যন ডি আছে মাধুৰাই। The correct option will be option B, অমৃতসৰ। পাঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰখন আছে। The next question হ'ব নামদফা নেশ্যনেল পাৰ্ক is situated in which state? নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? অপশ্যন এ আছে কৰ্ণাটক, অপশ্যন বি আছে অৰুণাচল প্ৰদেশ, অপশ্যন চি আছে ছিকিম, অপশ্যন ডি আছে উত্তৰাখণ্ড। The correct option will be option B, অৰুণাচল প্ৰদেশ। নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত আছে। নেক্সট কুৱেশ্যন হৈছে who was the first president of India? ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ আছে ডক্টৰ এছ ৰাধাকৃষ্ণন, অপশ্যন বি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি আছে ডক্টৰ জাকিৰ হুছেইন, অপশ্যন ডি আছে ফখৰুদ্দিন আলী আহমেদ। The correct option will be option C, Dr. Rajendra Prasad. Next question হৈছে what is the capital of Haryana? হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত? অপশ্যন এ আছে গুৰগাঁও, অপশ্যন বি আছে চণ্ডীগড়, অপশ্যন চি আছে শ্ৰীনগৰ, অপশ্যন ডি আছে দেহৰাদুন। The correct option will be option B, Chandigarh. The next question is which of the following states shares a common boundary with Bhutan? তলত দিয়া কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? অপশ্যন এ আছে ৱেষ্ট বেংগল, অপশ্যন বি আছে বিহাৰ, অপশ্যন চি আছে মেঘালয়, অপশ্যন ডি আছে ঝাৰখণ্ড। The correct option will be option A, ৱেষ্ট বেংগল। ভাৰতৰ ৰাজ্য ভূটানৰ লগত ৱেষ্ট বেংগল, ছিকিম, অৰুণাচল প্ৰদেশ আৰু আসাম এই চাৰিটা ৰাজ্য সংযুক্ত হৈ আছে ভূটানৰ লগত। গতিকে the correct option will be option A, ৱেষ্ট বেংগল।
বিহাৰ, মেঘালয়, ঝাৰখণ্ড এই তিনিটা ৰাজ্য ভূটানৰ লগত সম্পৰ্ক নাই। The next question is, what is the upper house of Indian Parliament known as? ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? অপশ্যন এ আছে লোকসভা, অপশ্যন বি আছে ৰাজ্যসভা, অপশ্যন চি আছে লেজিসলেটিভ এছেম্বলি বিধানসভা, অপশ্যন ডি আছে লেজিসলেটিভ কাউন্সিল বিধান পৰিষদ। The correct option will be option B ৰাজ্যসভা। ৰাজ্যসভাক ভাৰতীয় সংসদৰ উচ্চ সদন বুলি কোৱা